আগৰ ভিডিঅ'টো আপোনালোকে দেখিছিলে আমি এই টিকট কাউণ্টাৰৰ পৰা টিকট লৈ আমাৰ যাত্ৰা আকৌ আৰম্ভ কৰিছিলোঁ। ৰাস্তাটো ইমানেই ধুনীয়া, মই বাছৰ পৰা মূৰ উলিয়াই চাই গৈছোঁ। ফাইনেলি আমাৰ ডেষ্টিনেশ্যন আহি পাই গ'লোহি। দেওবাৰ বুলি ইপিনে গাড়ী লাইন দেখিছেই নহয়, মানুহ অলপ হৈছে আৰু বাকী ইহঁত গৈছে জেগা চাবলৈ আৰু বাছৰ পৰা নামিয়েই এইয়া আৰু আমাৰ খোৱা জেগাটো হৈছে এইখিনি। গোটেইখিনি মানুহ বহি আছে। বাকী প্ৰথমতে এতিয়া ব্ৰেকফাষ্টটো কৰি লওঁ। পিকনিকৰ ব্ৰেকফাষ্টত ব্ৰেড আৰু কণী কিয় থাকে বাৰু আপোনালোকক কমেণ্ট এটা কৰকচোন। বাৰু যি পালোঁ তাকে খাই কৰি এতিয়া আহিছোঁ ফুৰিবৰ কাৰণে আৰু জেগাটো আপোনালোকে চাওক, কি এটা ধুনীয়া নাজাৰা। ঘৰৰ পৰাই ভাবিয়ে আহিছিলোঁ যে ব'টিং কৰিম বুলি, কিন্তু কোনো নাহিল কাৰণে ময়ো নকৰিলোঁ। পাৰ পাৰ্চন 100 টকাকৈ আৰু এয়া চব মানুহ ব'টিং কৰিবলৈ গৈছে আৰু আকৌ কেতিয়াবা ক'ৰবাত গ'লে তেতিয়া আৰু ব'টিং কৰিম। এতিয়া আশাটো পূৰণ নহ'ল। বাৰু আশা পূৰণ নহ'ল যিয়ে নহওক, এইপিনে ঘাটটোকে আহি অলপমান চাব আহিলোঁ। অলপ সময় ঘূৰি পকি হোৱাৰ পিছত আকৌ গাড়ীত আহি এইপিনে কমলা আৰু বুট খাই ল'লোঁ। আপোনালোক পিছে ক'ত পিকনিক গ'ল কমেণ্ট এটা কৰিব। বাকী এইকেইটাই ফটো এটা লাগি আছে আৰু ইয়াৰে লোকেল ল'ৰা কেইটামানো লগ পালোঁ। ঘূৰা পকা বহুত হ'ল, এতিয়া ধুনীয়াকৈ খাই বৈ আৰু ঘৰা ঘৰি যাব লাগে। বাকী এইপিনে এয়া মাংস ভাত খাই বৈ লৈ ঘৰা ঘৰি যাওঁ আৰু।